এতিয়া আমি এটা বহুত দৰকাৰী প্ৰশ্ন এটা উত্তৰ ওলাম পৰিত্ৰাণ পাবলে স্থানীয় গিৰ্জাত সদস্য পদ লোৱাটো প্ৰয়োজনীয় নে Do I need to be planted in a local church to be saved? Okay? Let me give you the shocking answer. No. Okay? আচৰিত কৰি দিয়া উত্তৰ এটা দিম পৰিত্ৰাণ পাবলে মণ্ডলী স্থায়ী মণ্ডলীত ৰূপণ কৰিবলে দৰকাৰ নাই পৰিত্ৰাণ পাবলে ভালকে শুনক দে পৰিত্ৰাণ পাবলে মানে স্বৰ্গত যাবলে পাপৰ পৰা ক্ষমা পাবলে বহুত মানুহে কি কৰে যিশুৰ লগত একো সম্বন্ধই নাই বাচ্চাবোৰৰ লগে লগে বাপ্তিস্মটো দি দে লগে লগে চাৰ্চৰ ৰেজিষ্টাৰত নাম সোমাই দে বাচ্চাটোৱে হাৰ্টত নামানেও যিশু কিয়া যদি আপোনাক সুধে কেতিয়া বাপ্তিস্ম লৈছে মনতো নাই আপনি যিশুক মানে নট শিওৰ মা পাপাই মানে মই ফিগাৰিং আউট সো সেই ব্যক্তিটো এতিয়া লাগে যিশুক নিজৰ ত্ৰাণকৰ্তাৰ ৰূপত গ্ৰহণ কৰা নাই তেওঁ চাৰ্চৰ ৰেজিষ্টাৰত নাম থাকিব পাৰে কিন্তু অদৃশ্য মণ্ডলীৰ তেখেত মেম্বাৰ হোৱা নাই সো এইটো বস্তু বুজিছেনে স্থায়ী মণ্ডলীৰ মেম্বাৰশ্বিপ থাকা মানে অদৃশ্য মণ্ডলীৰ মেম্বাৰশ্বিপ থাকা একে নহয় কাৰণ অদৃশ্য মণ্ডলীৰ মেম্বাৰ হ'বলে আপুনি নিজে বিশ্বাস কৰিব লাগিব স্থায়ী মণ্ডলীত বহুত মানুহ ৰেজিষ্টাৰ্ড নাম আছে হেনেকে চাব গ'লে 2 বিলিয়ন খ্ৰীষ্টিয়ান আছে বোলে গোটেই জগতত কিন্তু কামৰ নহয় কাৰণ কেৱল ৰেজিষ্টাৰত নাম আছে হৃদয়ত খ্ৰীষ্ট নাই আমেন সো এতিয়ালৈকে নিজ ইচ্ছাৰে তেওঁলোকে বিশ্বাস কৰা নাই সেইকাৰণে অদৃশ্য মণ্ডলীৰ ভাগ হোৱা নাই সো পৰিত্ৰাণ পাবলে আপুনি স্থায়ী মণ্ডলীত ৰূপণ হ'ব লাগিব নেকি না কাৰণ পৰিত্ৰাণ কেৱল যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰা দ্বাৰা আহে কোনো নিয়ম কৰি নাহে পানীত বাপ্তাইজ হৈ বা চাৰ্চত মেম্বাৰশ্বিপ লৈ পেলে আমেন আপুনি হেভেন না যায় আমেন যদি আপোনাৰ হৃদয়ত যীশু নাই কিন্তু আপোনাৰ চাৰ্চৰ ৰেজিষ্টাৰত নাম আছে কোনো লাভ নাই আনো হেতু মানুহ কিছুমানে এনেকুৱা হৈ গৈছে টিনিং এনেকুৱা টাইপ যে চিৰিয়েলবোৰত কিয়া বলা বাট এইটো সঁচা কথা কাৰণ পৰিত্ৰাণ কেৱল যীশুৰ বলিদানৰ দ্বাৰা আহে অনুগ্ৰহৰ দ্বাৰা আহে কোনো নিয়মৰ দ্বাৰা নাহে আমেন সো পৰিত্ৰাণ পাবলে আপুনি স্থায়ী মণ্ডলীত ৰূপণ হোৱাটো দৰকাৰ নাই এফিচিয়া 2:8 আৰু 9 পদ কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোক পৰিত্ৰাণ পালে আৰু হেয়ে আমাৰ পৰা নহয় কিন্তু হেয়ে ঈশ্বৰৰ হে এক দান কোনেও যেন গৌৰৱ কৰিব নোৱাৰে হেয়ে কৰ্মৰ পৰাও নহয় কোনো কৰ্মৰ পৰা নহয় যিমানে খ্ৰীষ্টিয়ান কৰ্ম নহওক বাইবেল মুখস্থ কৰি পেলে আপুনি স্বৰ্গ নাযায় 40 দিন লঘোণ ৰাখি আপুনি স্বৰ্গ নাযায় বাপ্তিস্ম লৈ পানীৰ আপুনি স্বৰ্গ নাযায় স্থায়ী মণ্ডলীত নিজৰ মেম্বাৰশ্বিপ এটা লগাই পেলে কিবাকে কৰি থৈ সব ফালে মিলাই দিয়ে যে কিছুমান মানুহে যাতে কুছটো দৰৱাজা খুলে মতলব ক'বাততো গৈ পাম হেনেকুৱাকে আপুনি মিলাব নোৱাৰে দে বুজি পাইছেনে ফটাফট বাপ্তিস্ম দি দে আৰু মানুহটোৰ হৃদয়ত কোনো ফালে দি যিশুৰ ওপৰত বিশ্বাস নকৰে কিন্তু আপুনি বাপ্তাইজ কৰি দিব মানে হেতু কাম নিদিব আমেন প্ৰথম আত্মাত আপুনি পবিত্ৰ আত্মাত বাপ্তিস্ম ল'ব লাগিব যীশু খ্ৰীষ্টক পুৰা হৃদয়ৰ পৰা গ্ৰহণ কৰিব লাগিব আমেন পৰিত্ৰাণ কেৱল অনুগ্ৰহৰ দ্বাৰা আহে কৰ্মৰ দ্বাৰা নাহে কোনো কৰ্মৰ দ্বাৰা নাহে আমেন যদি আপুনি এনেকুৱা এটা পৰিস্থিতিত থাকে য'ত স্থায়ী মণ্ডলী নায়ে বোলে এনেকুৱা এটা গাঁও বা এনেকুৱা এটা কোনোবা এটা আজিকালি সেনেকুৱা বহুত কম বাৰু যীশুৰ বিশ্বাসী সবফালে সোমাই গৈছে আমেন এনেকুৱা বহুত কম জাগা আছে য'ত মণ্ডলী নাই এটা ৰুম এটাত হ'ব পাৰে ডাঙৰ বিল্ডিং নহ'ব পাৰে কিন্তু এটা সৰু এটা ৰুমতো আপুনি চাব কাম চলি আছে ঈশ্বৰে কাম কৰি আছে আমেন কিন্তু যদি কিবা এটা কাৰণত আপুনি এনেকুৱা এটা ঠাইত আছে য'ত মণ্ডলী নাই ভয় নকৰিব মইতো মণ্ডলীৰ মেম্বাৰ নহয় মোৰতো কোনো ৰেজিষ্টাৰত নাম নাই মই চাগে স্বৰ্গ গৈ নাপাম যদি সঁচাকে উপায় নাই আপুনি ক'বাত দূৰত আছে আৰু কতো মণ্ডলী নাই ঈশ্বৰে আপোনাক ডেফিনেটলি অনুগ্ৰহ দেখায় সেই চুৰটো যোন ক্ৰুচত আছিল মনত আছেনে সি কোনটো মণ্ডলীৰ মেম্বাৰ আছিল কিমান বাৰ সি বাপ্তাইজ হ'ল যদি উপায় নাই চাওক তাৰ উপায় নাছিলে আমেন সো সেইকাৰণে প্ৰভু এটা ক'লে আজি মই তোক পেৰাডাইছত লগ পাম আজি মই তোক স্বৰ্গত লগ পাম সি লাষ্ট মিনিটত নিৰ্ণয় ল'লে যীশুক গ্ৰহণ কৰিবলৈ আৰু ক'লে প্ৰভু আজি তুমি যেতিয়া নিজৰ ৰাজ্যত সোমাবা মোক মনত কৰিবা দে আৰু যীশুৱে চুৰটোক ক'লে আজি মই তোক পেৰাডাইছত লগ পাম সেই চুৰটো না মণ্ডলীৰ কিবা কমিটিৰ পাৰ্ট হ'ব সুযোগ পালে
কিবা হ'ব না, সি পানীৰ বাপ্তিস্মও একচুৱেলি নাপালে, কাৰণ তাৰ সুযোগটোৱে নাছিলে। আমেন। চ' মই এইটো কোৱা নাই পানী বাপ্তিস্ম ল'ব নালাগে দেই, কিন্তু যদি সেনেকুৱা হয় যে আপুনি এদিন লাষ্ট মিনিট, এইটো নকৰিব, কিন্তু এই চুৰটো আমাৰ ৰোল মডেল হ'ব নালাগে যে ময়ো চুৰটোৰ নিচিনা এই গোটেই জীৱনটো শয়তানৰ লগত খেলিম, লাষ্ট মিনিট মই যীচুক গ্ৰহণ কৰিম। আপুনি এনে নিজৰ দিন ইয়াতে নষ্ট কৰিব। আমেন। এনে শয়তানে আপোনাক নষ্ট কৰি পেলাব। সেইকাৰণে বুদ্ধিমান হওক, যীচুক সোনকালে গ্ৰহণ কৰক। আমেন। কিন্তু যদি কিবা কাৰণত তাতে মণ্ডলী নাই, স্থায়ী মণ্ডলী নাই, ইয়াৰ মানে এইটো নহয় যে আপুনি পৰিত্ৰাণ পোৱা নাই। পৰিত্ৰাণ পালে অদৃশ্য মণ্ডলীৰ আপুনি সদস্য হৈ গ'ল। আমেন। আপোনাৰ নাম যীশুখ্ৰীষ্টৰ কিতাপখনত, লেম্বছ বুক অফ লাইফ, তাতে লিখা আছে। আমেন। আৰু আপুনি সেইটোতে আনন্দিত হওক, প্ৰভুক প্ৰাৰ্থনা কৰক যে প্ৰভু মোৰ গাঁৱত মণ্ডলী এটা লাগে, প্ৰভু মোৰ চহৰত এটা আত্মিক মণ্ডলী লাগে, আৰু প্ৰভুৱে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবই। আমেন। 2015 যেতিয়া 2015 নহয় একচুৱেলি 2012 মানত এল্ডাৰ মনিকাই যেতিয়া যীচুক গ্ৰহণ কৰিছিলে, তেখেত আমি আগতে 3 মাহ, মই তেতিয়া এনেই আছিলোঁ আৰু বিশ্বাসী ছাইডত, ইমান ইণ্টাৰেষ্ট নাছিলে, ছেভড, কিন্তু ইমান পাগল নাছিলোঁ মই যীচুৰ কাৰণে। এল্ডাৰ মনিকা বেলেগ লেভেলৰ আছিল। চ' এল্ডাৰ মনিকাই আগতে মনত আছে 2-3 মাহৰ কাৰণে আমি গুৱাহাটীত ছুটিৰ কাৰণে আহোঁ, ছুটি। আৰু তেতিয়া এল্ডাৰ মনিকাই চাই যে ইয়াতে আত্মিক মণ্ডলী নাই। চ' এল্ডাৰ মনিকাই প্ৰাৰ্থনা কৰিছিলে যে প্ৰভু আত্মিক মণ্ডলী এটা কিন্তু গুৱাহাটীত আমাকো লাগে। আৰু সঁচাকৈ আজি আমি দেখি আছোঁ সেই প্ৰাৰ্থনাটোৰ উত্তৰ কেৱল আশিক নহয়, আৰু বহুত আত্মিক মণ্ডলী গুৱাহাটীত উঠি আহিছে। আমেন। এজন ধাৰ্মিক লোকসকলৰ প্ৰাৰ্থনা শক্তিশালী হয়। আমেন। আৰু চব বিশ্বাসী ধাৰ্মিক হয়। চ' আপুনি যদি আজি অনলাইনো চাই আছে, কোনো স্থায়ী মণ্ডলী নাই, আপুনি প্ৰাৰ্থনা কৰক, আৰু প্ৰভুৱে কাৰোবাক পঠিয়াই দিব। লাগিলে ক'বা বেলেগ চহৰৰ পৰা হঠাৎ আপোনাৰ গাঁও সেই মানুহটোৰ সপোনত আহি যাব, আৰু তেওঁ আহি যাব। কিন্তু আমেন। কিন্তু পৰিত্ৰাণ পাবলৈ স্থায়ী মণ্ডলীত নাম থকাটো সেইটো নহয়। কোনো নিয়ম নালাগে পৰিত্ৰাণ পাবলৈ, কেৱল অনুগ্ৰহৰ দ্বাৰা। মোৰ লগত কওক, কেৱল অনুগ্ৰহৰ দ্বাৰা। আমেন। কৰ্মৰ দ্বাৰা নহয়, কওক কৰ্মৰ দ্বাৰা নহয়। পৰিত্ৰাণ কেৱল অনুগ্ৰহৰ দ্বাৰা, কৰ্মৰ দ্বাৰা নহয়। ওচৰ চুবুৰীয়াক কওক, কৰ্মৰ দ্বাৰা নহয়। এনেকৈ কৰিব লাগিব, কৰ্মৰ দ্বাৰা নহয়। Amen. Salvation is only through grace, not through works. Amen. পৰিত্ৰাণ কেৱল অনুগ্ৰহৰ দ্বাৰা, কামৰ দ্বাৰা নহয়। আমেন। চ' পৰিত্ৰাণ পাবলৈ আপুনি এটা স্থায়ী মণ্ডলীত ৰোপণ কৰাটো একদম দৰকাৰ নে? নহয়। অ'কে, পৰিত্ৰাণ যীশুৰ ওপৰত বিশ্বাস কৰিলে আহে। আমেন। কিন্তু স্থায়ী মণ্ডলীত গোট খোৱাটো এটা বহুত নৰ্মেল বস্তু আছিলে বিশ্বাসীৰ কাৰণে। আমেন। কাৰণ যেতিয়া আমি বিশ্বাসীয়ে গোট খাওঁ, আমি ইজনে ইজনৰ পৰা শিকিব পাওঁ, ইজনে ইজনৰ পৰা উৎসাহ পাওঁ। আপুনি যদি পাচনিৰ মণ্ডলীবোৰ চাই, সিহঁতি ডেইলি গোট খাইছিলে। সিহঁতি কোনো ক'বলগীয়া নাছিল আজি ছানডে হয়, প্লিজ 11টা বজাত আহি যাব। সিহঁতি সেনেকৈ ঘৰতে সেনেকৈ থাকে, এভৰিডে লগ পায় সিহঁতি। আমেন। একেলগে আৰাধনা কৰে, একেলগে সিহঁতি ভোজন কৰে, যীশুৰ সাক্ষ্যবোৰ সমভাগ কৰে। আমেন। কাৰণ আপুনি যদি যীশুৰ প্ৰেমটোৰ সোৱাদ পাইছে নহয়, আপুনি গম পায় যে তেওঁৰ ঘৰত যোনটো আনন্দ আছে সেইটো বেলেগ ক'তো নাই। সেইকাৰণে দাউদে কৈছিলে, আই উড ৰাদাৰ বি আ গেট কিপাৰ। ঈশ্বৰৰ ঘৰত মই গেট কিপাৰ বনি যাম, ড'ৰ কিপাৰ বনি যাম, কিন্তু মোক শয়তানী মানুহবোৰৰ লগত ভোজন কৰিব মন নাই। মই 5 ষ্টাৰ হোটেল য'ত ঈশ্বৰ নাই মই তাতে নাযাওঁ, কিন্তু মই সৰু এটা ৰুম য'ত তেওঁৰ উপস্থিতি আছে মই তাতে থাকি যাম। আমেন। চ' মণ্ডলী গোট খোৱাটো ইমান এটা আইন নহয়। সেইটো যদি আপুনি যীশুক ভাল পায়, আপুনি তেওঁৰ বাচ্চাবোৰৰ লগত হেং আউট কৰি ভাল পাবই। সেইটো এটা হয় চাৰ্চ ন, বিশ্বাসীবোৰৰ পৰিয়াল, ঘৰ। এতিয়া আপুনি চাব, দেওবাৰে আমাৰ ইংলিছ ছাৰ্ভিচ 12টাৰ পৰা 2টালৈকে হয়, তাৰপিছত কিন্তু 8টালৈকে মানুহ ইয়াতে ঘূৰি থাকে, য'ত ফাইনেলি যেতিয়ালৈকে আমাৰ লাইটবোৰ অফ কৰি নিদিওঁ কোনো নাযায়। আমি ফাইনেলি ক'ব লাগে হ'ব নেকি, এল্ডাৰ ৰশ্মি আহি যায়, হ'ব নেকি। সেইটো হয় চাৰ্চ। আমেন। ঈশ্বৰৰ ঘৰ, য'ত ঈশ্বৰ আমাৰ দেউতা, যীশু, দাদা, আমি সকলো ভাই ভনী, ইয়াতে ক্ষমা আছে, প্ৰেম আছে, অনুগ্ৰহ আছে। এনেকুৱা ঠাইত কোন আহিব নিবিচাৰিব? আমেন। চ' সেইকাৰণে পাচনিৰ যোনবোৰ বিশ্বাসী আছিল তেওঁলোক কিন্তু গোট খাইছিলে, কাৰণ তাতে ঈশ্বৰৰ উপস্থিতি তেওঁলোকে অনুভৱ কৰে, প্ৰেম অনুভৱ কৰে। আমেন। পাচনি 2 অধ্যায় 42 পৰা 47 পদ আহক আমি চাওঁ। তেওঁলোকে পাচনীসকলৰ শিক্ষা আৰু সংগতি, পিঠা ভাঙি প্ৰাৰ্থনাত নিজকে সমৰ্পিত কৰিলে।
পাচনিসকলে কৰা অনেক আশ্চৰ্য আৰু চিন দেখি সকলোৱে বিস্ময় মানিলে সকলো বিশ্বাসী একেলগে আছিল আৰু সকলো সামঞ্জস্য আছিল Is that the way we pronounce it? সামঞ্জস্য জনস্য Please forgive me, I'm still learning, okay? তেওঁলোকে কোনো প্ৰয়োজন হোৱা লোকক দিবলৈ নিজস্ব ধন সম্পত্তি বিক্ৰী কৰিছিল প্ৰতিদিনে তেওঁলোকে মন্দিৰৰ চোতালত একগোট হৈ থাকিল দেখিছেনে প্ৰতিদিনে তেওঁলোকে মন্দিৰৰ চোতালত একগোট হৈ থাকিল তেওঁলোকে নিজৰ ঘৰত পিঠা ভাঙি আনন্দ আৰু আন্তৰিক হৃদয়েৰে একেলগে খাইছিল ঈশ্বৰৰ প্ৰশংসা কৰিছিল আৰু সকলো লোকৰ অনুকূল লাভ কৰিছিল আৰু জিহুৱাই তেওঁলোকৰ সংখ্যাত প্ৰতিদিনে পৰিত্ৰাণ পোৱা লোকসকলক যোগ কৰি গ'ল আমেন সো ইমান জমি থাকে বিশ্বাসীবোৰৰ আমেন যদি একেলগে গোট খায় যিশুৰ আৰাধনা কৰে ইজনে ইজনৰ লগত খানা খায় সাক্ষ্য সমভাগ কৰে আৰু তেওঁলোকক দেখি আৰু মানুহ যিশুক জানিব বিচাৰিলে এনেকুৱা নেকি যিশুক আৰাধনা কৰিলে ইমান জমে নেকি চলো মুঝে ভি बताओ মোৰো এনেকুৱাই হ'ল এল্ডা মনিকাৰ জীৱনটো দেখি যেতিয়া ইমান জমা আৰম্ভ কৰিলে না মদ না ভাং না সিগাৰেট খায় কেনেকৈ ইমান ফুৰ্তিত থাকে মই এল্ডা মনিকাক সুধিলোঁ ৰহস্য কি আছে আৰু হেনেকৈ দেখি মইও যিশুলৈ আহিলোঁ আমেন আৰু আজিও আমাৰ আশীকত এইটো ডেইলি হৈ থাকে আমাৰ এভৰি সানডে over 40 people give their lives to Christ every week every Sunday হেতু তো মই খালি ৰেকৰ্ড কৈ আছো মই বাকি না জানো ডেইলি প্ৰভুৱে এড কৰি গৈ থাকে অনলাইন তো আমি না জানো হিসাব কিমান পৰিয়াল ঈশ্বৰে এড কৰি আছে অনলাইন হেতু ঈশ্বৰে এড কৰি আছে আমেন যদি আমি যোনটো পাচনিৰ বিশ্বাসীবোৰে কৰে ঈশ্বৰৰ প্ৰশংসা একেলগে পিঠা ভাঙক মানে পিঠা হেতু নহয় ওকে আমাৰ নাৰিকল পিঠাৰ কথা ইয়াতে একচুয়ালি লিখা নাই হেতু ভাঙিব পাৰে বাৰু পিঠা নাৰিকল লাৰু ভাঙিব পাৰে কিন্তু ইয়াতে একচুয়ালি কমিউনিয়নৰ কথা কৈ আছিলে ওকে প্ৰভু ভোজ যেতিয়া ইহঁতি ৰুটি আৰু হে যিশুৰ তেজৰ যোনটো হে ৰক্তটোৰ চিনটো ইহঁতি খাইছিল হেতু কৰি ইহঁতি আৰাধনা কৰে সাক্ষ্য সমভাগ কৰে আৰু ঈশ্বৰে হে ঈশ্বৰৰ পৰিয়ালটো বঢ়াই গৈ আছে আমেন সো এইটো কেতিয়াও জোৰ দিয়া বস্তুৱে নাছিলে এইটো ইহঁতি সদায় ফুৰ্তিত কৰিছিলে আজিহে এইটো প্ৰব্লেম হৈ গৈছে লোকেল চাৰ্চ মোক মণ্ডলী নালাগে মই অনলাইন worship কৰি লম মই অনলাইন চাৰ্চৰ মেম্বাৰ হয় এইবোৰ নতুন হয় কিন্তু এইবোৰ আসলতে কেতিয়াও নাছিলে কাৰণ মণ্ডলীটো এটা বঢ়িয়া বস্তু হয় আমেন য'ত মৰম অনুগ্ৰহ আৰু প্ৰেমত বিশ্বাসীয়ে লগ পায় খোজকাঢ়ে যিশুৰ প্ৰশংসা কৰে আৰু আপুনি যদি যিশুৰ প্ৰেমী হয় ইয়াতে আহিবলৈ আপোনাক কোনো জোৰ দিব নালাগিছিল আমেন কিন্তু ক'বাত লাহে যেতিয়া মই কৈছোঁ কৰাপশ্যন সোমাই গ'ল চাৰ্চত যেতিয়া আমি যিশুৰ পৰা আঁতৰি গৈ পইচাৰ ফালে মন বেছি গুচি গ'ল যেতিয়া পাদ্ৰীবোৰে নিজে লুকাই পাপ কৰা আৰম্ভ কৰিলে হেনেকে বস্তুটো বেয়া হোৱা আৰম্ভ কৰিলে কিন্তু আৰম্ভণিৰ পৰা হেতু কেতিয়াও জোৰ দিয়া বস্তুৱে নাছিল এটো মানে নৰ্মাল বস্তু যেতিয়া আপুনি বিশ্বাসী হৈ গ'ল লগে আপুনি চাৰ্চ আহিবই কাৰণ তাতেইতো ফুৰ্তি তাতেইতো জমে আমেন আৰু মই প্ৰাৰ্থনা কৰোঁ যে হেতু পুনৰবাৰ হোৱা আৰম্ভ কৰক আমি যেন হে পাচনিৰ দিনলৈ ঘূৰি যাওঁ য'ত আকৌ বিশ্বাসীক জোৰ দিব নালাগে মণ্ডলী আহা হেতু আপোনাৰ নিজৰ ফুৰ্তি হ'ব লাগে আমেন কাৰণ ইয়াতে আপুনি বিশ্বাসী ভাই ভনীৰ লগত গোট খাই তেওঁৰ বিষয়ে হিকে প্ৰশংসা কৰে আমেন সো অদৃশ্য মণ্ডলীৰ যদিও আপুনি সদস্য পৰিত্ৰাণ পাবলৈ যদিও আপুনি স্থায়ী মণ্ডলীত ৰূপন নহলেও হৈ যাব কাৰণ পৰিত্ৰাণ কেৱল বিশ্বাসৰ দ্বাৰা আহে অনুগ্ৰহৰ দ্বাৰা আহে স্থায়ী মণ্ডলীটো বহুত দৰকাৰী সেইকাৰণে ইব্ৰী 10:25 লিখিছে একত্ৰিত হোৱাটো ত্যাগ নকৰিবা মোৰ লগত কক ত্যাগ নকৰিবা অনলাইনৰ মানুহবোৰক আপুনি হাত উঠাই কৈ দিয়ক ত্যাগ নকৰিবা আমেন যদি আজি কোনোবাই অনলাইন চাই আছে আৰু ওচৰত মণ্ডলী নাই তেতিয়া নো প্ৰব্লেম কিন্তু যদি ওচৰত বহুত আত্মিক মণ্ডলী আছে আৰু আপুনি এলাহৰ কাৰণে যোৱা নাই আজি মন পালটন কৰক এতিয়াই গা ধুৱক আৰু যাওক নিজৰ আত্মিক মণ্ডলী বিচাৰক নিজৰ চহৰত আৰু যদি নাই তেতিয়া যোনটোন মণ্ডলীত গুচি নাযাব আমেন তেতিয়া আশিক চাই থাকক অনলাইন প্ৰভুৱে তাতেও কাম কৰিব আমেন মই সদায় এইটো কওঁ ঘৰৰ ওচৰত থকা মণ্ডলীত যোৱাটো দৰকাৰী নহয় কিছুমানে কয় ঘৰৰ ওচৰতেতো তাতেই যাওঁ হেনেকুৱা মণ্ডলী নালাগে যোনটো ঘৰৰ ওচৰত এনেকুৱা মণ্ডলীত যাওক যোনটো বাক্যৰ ওচৰত যোনটো ঈশ্বৰৰ ওচৰত আমেন যদি ঘৰৰ ওচৰত মণ্ডলী আছে কিন্তু বাক্য নিহিকায় পবিত্ৰ আত্মাৰ ওপৰত বিশ্বাস নকৰে কি লাভ আমেন যোনটো মণ্ডলী ঈশ্বৰৰ বাক্যৰ ওচৰত হেনেকুৱা মণ্ডলী যাওক লাগিলে হেতু 1 ঘণ্টা দূৰ হওক
নিজৰ প্ৰিয় শিল্পী যেতিয়া আহে আপোনালোকে প্লেন ট্ৰেইন ধৰি পেলাই যাব পাৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিবলৈ 20 কিলোমিটাৰো যাব নোৱাৰে কালি কিন্তু মই ঈশ্বৰক ধন্যবাদ দিওঁ 100 কিলোমিটাৰ 120 কিলোমিটাৰ হেনেকুৱা দূৰৰ পৰা মানুহ আহিছে কিছুমান খুচকাৰি আহিছে কিছুমান স্কুটিত আহিছে বুঢ়া মানুহ স্কুটি লৈ আহিছে 100 কিলোমিটাৰ দূৰৰ পৰা কেৱল ঈশ্বৰৰ বাক্য শুনিবলৈ ঠাণ্ডাখনত কি হৈ আছে এটো অলৌকিক বস্তু হৈ আছে আমেন আৰু আমি কেতিয়াবা ইয়াতে ইমান আৰাম বেলতলাৰ পৰা ইয়ালে আহিবলৈ বহুত দূৰ পাষ্টাৰ মন পালটন কৰক আজি বহুত দূৰ সো স্থায়ী মণ্ডলীটো কিন্তু বহুত দৰকাৰী যিয়ে নকক আমাক স্থায়ী মণ্ডলী লাগে মোৰ লগত কক স্থায়ী মণ্ডলী লাগে আমেন এটা বুজি পাওক আমাৰ এই পৃথিৱীখনত উদ্দেশ্য কি হয় আপুনি পৰিত্ৰাণ পাই গ'ল বিশ্বাসৰ দ্বাৰা আপুনি স্বৰ্গৰ টিকেট হৈ গ'ল আপোনাৰ আপুনি হেভেন যাবই আমেন কিন্তু এই পৃথিৱীখনত আমাৰ উদ্দেশ্য কি হয় পইচা কমোৱা হেতু লো ষ্টেণ্ডাৰ্ড আশীৰ্বাদ ওকে যিশুৰ ৰাজ্য ধাৰ্মিকতা বিচাৰা and all these things shall be added unto you আমেন আমাৰ মেইন উদ্দেশ্য কি হয় ইয়াতে থাকা এই পৃথিৱীখনত থাকা পৌলুসে কৈছিল মোৰ আসল উদ্দেশ্য হল ইয়াতে থাকি পালেও খ্ৰীষ্টক জানা আমেন হেতু আমি ক'ত পাও ফিলিপিয়া 3 অধ্যায় 10 আৰু 11 পদ কিয়নো মোৰ দৃঢ় সংকল্প হয় যে মই তেওঁক চিনি পাব পাৰো যাতে মই তেওঁৰ ঐশ্বৰ্যবোৰ অধিক শক্তিশালী আৰু অধিক স্পষ্টভাৱে অনুভৱ কৰি চিনি আৰু বুজি পাও আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি যিটো বিশ্বাসীসকলৰ ওপৰত কাৰ্য কৰে সেই শক্তিক মই হে একেদৰে জানিব পাৰো আৰু তেওঁৰ হৈতে মইও তেওঁৰ দুখ কষ্টবোৰৰ অংশীদাৰ হ'ব পাৰো যাতে নিৰন্তৰেৰে আত্মাত তেওঁৰ সাদৃশ্য লও আৰু তেওঁৰ মৃত্যুলৈ ৰূপান্তৰিত হ'ব পাৰো এই আশাত যে যদি সম্ভৱ হয় মই আত্মিক আৰু নৈতিক পুনৰুত্থান যি মোক মৃত্যুসকলৰ মাজৰ পৰা উলিয়াই আনে শৰীৰত থকাৰ সময়তো লাভ কৰিব পাৰো আমেন সো পৌলুসে কৈ আছে মোৰ মেইন উদ্দেশ্য হল যিশুক জানা হে পুনৰুত্থান শক্তিটো যোনটো বিশ্বাসীবোৰৰ ওপৰত আছে মই হেতুক জানিব বিচাৰিছো যাতে এই পৃথিৱীখনত থাকিও মই হে শক্তিটোৰ লাভ উঠাব পাৰো আমেন সো যীশু খ্ৰীষ্টই যোনটো জীৱন দিব বিচাৰে আমাক হেতু কেৱল স্বৰ্গত অনুভৱ কৰা বস্তু নহয় এই পৃথিৱীখনত থাকিও আপুনি স্বৰ্গ অনুভৱ কৰিব পাৰে আমেন আপুনি শক্তিত খুজ কাঢ়িব পাৰে আনন্দ ফুৰ্তিত থাকিব পাৰে হেতু যীশু খ্ৰীষ্টই আমাৰ কাৰণে সম্ভৱ কৰি গৈছে আমেন সো পৌলুসে কৈ আছিল মোৰ উদ্দেশ্য পাষ্টাৰ হোৱা নহয় মোৰ উদ্দেশ্য ডাঙৰ মিনিষ্ট্ৰি নহয় ফেমাস হোৱা নহয় হি কৈছে মোৰ এটাই উদ্দেশ্য তেওঁক জানা আৰু হেতু সব বিশ্বাসীৰ উদ্দেশ্য হ'ব লাগে আমাৰ উদ্দেশ্যটো গুলমাল হৈ যায় মোক worship leader বনিব আছে মোৰ উদ্দেশ্য হল মই পাষ্টাৰ বনিম যদি বনিব আছে ঈশ্বৰে বনাব আপোনাক আমেন কিন্তু হেতু উদ্দেশ্য নহয় কাৰণ নাভাবিব যে পাষ্টাৰ বনি আপুনি সুখ শান্তি পাব আমেন এগাল মেৰ পাব যাক আপুনি মেহে সম্ভালি থাকিব লাগিব হে এফালে নাযাবি হে এফালে হেতুৱে হয় পাষ্টাৰ যিমানে গ্ল্যামাৰাছ নেদেখে বাহিৰৰ পৰা পাষ্টাৰ হেতুৱে হয় আজি চাৰ্চ কিয় আহা নাই আজি মই গৈছিলো আৰু তাৰপিছত আপুনি লাঠিটো লৈ এফালে হেতু হয় পাদ্ৰী আমেন ৰক্ষা হয় পাদ্ৰী আমেন সুট পিনি হেতু এটা সৰু পাৰ্ট হেতু নহয় পাদ্ৰী আচলতে বিহাইণ্ড দ্য সিন 6 দিন আমাৰ পাদ্ৰী কাম চলি থাকে আমাক খুদক তুমি কি কৰি আছা আকৌ এটো কৰিলা আচ্ছা আহা কাউন্সেলিঙৰ কাৰণে আহা প্ৰাৰ্থনা কাৰণে হেতু হয় পাদ্ৰীৰ কাম তে হেতুৰ পৰা সুখ শান্তিটো নাহে সুখ শান্তি যিশুৰ পৰা আহে আমেন যদি আপুনি নিজে পাদ্ৰী হয় বা worship leader বনি সুখ শান্তি পাব বুলি ভাবি আছে কেতিয়াও নহয় আপুনি ঢেৰ গান গাব লাখ লাখ মানুহৰ আগত তেওঁলোকে ঈশ্বৰক অনুভৱ কৰি ল'ব কিন্তু আপুনি যদি যিশুক চিনি নাপায় আপুনি খালি ঘূৰি যাব ঘৰ হৃদয়ৰ যোনটো খালীপন হেতু থাকি যায় হেতু কেৱল যিশুৱে ভৰিব পাৰে আমেন হেকাৰণে পৌলে কৈছিল মোৰ এটা উদ্দেশ্য আছে যিশুক জানিবলে আমেন আৰু হেতু আমাৰ সবৰে উদ্দেশ্য হ'ব লাগে যিশুক জানিবলে তেতিয়া আপুনি নিজকে কেতিয়াও হোপলেছ ফিল নকৰে আমাৰ কিয় হেবোৰ থটছ আহে মোৰ মূল্য নাই কাৰণ আমি ভাবো ষ্টেজত উঠিলে মোৰ মূল্য আহিব মইতো পিছফালে ঝাৰুহে মাৰো মোৰ কোনো মূল্য নাই আপোনাৰ উদ্দেশ্য কি হ'ব লাগে যিশুক জানা যে প্ৰভু মই তোমাৰ লগত ইমান ওচৰত আহিব বিচাৰো যে মই যতে যাও মই তোমাৰ হৃদয়খন বুজি পাও তোমাৰ চিন্তা ধাৰাবোৰ মই বুজি পাও হেতু এটা বিশ্বাসীৰ উদ্দেশ্য হ'ব লাগে আমেন and all these things বাকি আশীৰ্বাদ মিনিষ্ট্ৰি টাইটেলস হেবোৰ প্ৰভুৱে আপোনাক দিব যেতিয়া আপোনাক দিব লাগে কিন্তু সুখ শান্তি সন্তুষ্টি যিশুৰ পৰা আহে আমেন
আৰু সেইকাৰণে পৌলুসে কৈছিল মোৰ উদ্দেশ্য হ'ল যীশুক জানা মোৰ উদ্দেশ্য হয় আমেন